জেএমবিৰ 11 অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল এনআইএৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জেএমবিৰ বিৰুদ্ধে অভিযোগনামা দাখিল গুৱাহাটী এনআইএৰ বিশেষ আদালতত এই অভিযোগনামা দাখিল কৰা হৈছে 11 অভিযুক্তৰ বিৰুদ্ধে সন্নিবিষ্ট কৰা হৈছে বিএনএছৰ বিভিন্ন ধাৰা UAP এৰ অধীনতো সন্নিবিষ্ট কৰা হৈছে কেইবাটাও ধাৰা উত্তৰ পূব তথা পশ্চিমবংগত কুটাঘাটৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্তৰ পূবত সংগঠনটোৰ নেটৱৰ্ক সম্প্ৰসাৰণৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে পুনৰ জনাইছো জেএমবিৰ 11 অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল এনআইএৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জেএমবিৰ বিৰুদ্ধে অভিযোগনামা দাখিল গুৱাহাটী এনআইএৰ বিশেষ আদালতত এই অভিযোগনামা দাখিল কৰা হৈছে 11 অভিযুক্তৰ বিৰুদ্ধে সন্নিবিষ্ট কৰা হৈছে বিএনএছৰ বিভিন্ন ধাৰা UAP এৰ অধীনতো সন্নিবিষ্ট কৰা হৈছে কেইবাটাও ধাৰা উত্তৰ পূব তথা পশ্চিমবংগত কুটাঘাটৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপন হৈছে উত্তৰ পূবত সংগঠনটোৰ নেটৱৰ্ক সম্প্ৰসাৰণৰো অভিযোগ অধিজন আমলে ফোন লাইনত আছে বিৰিন চেৰেকা বিৰিন সি জেএমবিৰ 11 অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা নিশ্চয় ৰশ্মিতা আসলে চাওক যি জেএমবি জামাতুল মুজাহিদিন বাংলাদেশৰ যি কেইগৰাকী সদস্য বিশেষকৈ তেওঁলোকে টাৰ্গেট কৰিছিল পশ্চিমবংগ অসম আৰু ত্ৰিপুৰা এই তিনিটা স্থানত যি ধৰণে আসলে টাৰ্গেট কৰিছিল সেইখিনি সময়ত পৃথকে আসলে অভিযান চলিছিল অসমৰ যিটো পাৰ্ট আছিল বৰপেটা ধুবুৰীকে ধৰি নামনি অসমৰ কেইবাটাও অঞ্চলত STF অভিযান চলাইছিল আৰু কেইবাগৰাকীও মোস্ট ওয়ান্টেড আসলে স্লিপাৰ সেল হিচাপে থাকে যে তেওঁলোক মোস্ট ওয়ান্টেড আছিল যাৰ লগত আসলতে পোনপটীয়াভাৱে কানেকশ্যন আছিল পাকিস্তানৰ আৰু তেওঁলোকে নামনি অসমত থাকি বৰপেটা কুকুৰাঝাৰ ধুবুৰী অঞ্চলত যি ধৰণে তেওঁলোকে স্লিপাৰ সেল গঢ়ি তুলিছিল যি ধৰণে তেওঁলোকে মাৰণাস্ত্ৰ অবৈধভাৱে জমা কৰি ৰাখিছিল সেই তাৰ বিৰুদ্ধে যি অভিযান চলিছিল আৰু সেই অভিযানৰ পাছত তেওঁলোকৰ বিৰুদ্ধে যি তদন্ত হৈছিল সেয়া ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ হাতলৈ সেইসমূহ হস্তান্তৰ হৈছিল তাৰ পাছত STFৰ পৰা আৰু এনআইএ তদন্ত কৰি সকলোখিনি তথ্য প্ৰমাণ পোৱাৰ পাছত ইতিমধ্যে 11 গৰাকী মূল অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে অভিযোগনামাত এইখিনি কথা উল্লেখ কৰা হৈছে যে তেওঁলোকৰ হাতৰ পৰা সেইখিনি সময়ত যিসমূহ মাৰণাস্ত্ৰ বা যিখিনি তেওঁলোকৰ ডিজিটেল যিখিনি ডিভাইচ য'ত আচলতে তেওঁলোকে অসম তথা উত্তৰ পূব অশান্ত কৰাৰ বাবে পৰিকল্পনা কৰিছে সেই সকলোখিনি তথ্য সন্নিবিষ্ট আছে গতিকে সেই সকলোখিনি কথা সেই চাৰ্জশ্বিটত বাই কেইবা পৃষ্ঠাৰ চাৰ্জশ্বিট তেওঁলোকে দাখিল কৰিছে আৰু কেনেধৰণে তেওঁলোকৰ কি এটা মডিউল আসলে গঢ়ি নামনি অসমৰ পৰা ধৰি পশ্চিমবংগ অন্যহাতে ত্ৰিপুৰাৰো কিছু কিছু অঞ্চলত কি ধৰণে জেহাদী কাৰ্যকলাপ তেওঁলোকে সম্প্ৰসাৰণ কৰিছিল সেই সকলোখিনি তথ্য তাত উল্লেখ কৰা হৈছে গতিকে সেই 11 গৰাকী অভিযুক্তৰ বিৰুদ্ধে যিহেতু অভিযোগনামা দাখিল কৰিছে আৰু তাত বিভিন্ন ধৰণৰ বিস্ফোৰক তথ্য তেওঁলোকে উল্লেখ কৰিছে আৰু কেৱল এই অভিযোগনামা দাখিলতে আসলতে এনআইএ তদন্ত শেষ হোৱা নাই তেওঁলোকৰ তদন্ত এতিয়াও চলি আছে আৰু বহু স্লিপাৰ সেল আছে অসমকে ধৰি বিভিন্ন স্থানত সেই সকলৰ বিৰুদ্ধে তেওঁলোকৰ অভিযান কিন্তু কন্টিনিউ প্ৰচেছত তেওঁলোকে চলাই আছে ধন্যবাদ বীৰেন্দ্ৰ মৰাণৰ স্কুলীয়া ছাত্ৰী আত্মহত্যাৰ ঘটনাত পোহৰলৈ আহিছে ন তথ্য চৰমপন্থা বাছি লোৱা নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী শিক্ষয়িত্ৰী আৰু সহপাঠীয়ে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ বিগত 6টা দিন ধৰি আত্মগোপন কৰি আছে অভিযুক্ত শিক্ষয়িত্ৰীগৰাকীয়ে অনুমতিবিহীনভাৱে বিদ্যালয়ত অনুপস্থিত থকাৰ কথা অৱগত কৰিছে প্ৰধান শিক্ষকে 16 জুনত বামুণবাৰী গড় পথাৰৰ ঘৰত আত্মহত্যা কৰিছিল নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত ভুৱা একাউণ্ট খুলি এগৰাকী শিক্ষয়িত্ৰীৰ ফটো ব্যৱহাৰ কৰি অশ্লীল মন্তব্য দিয়াৰ অভিযোগ উঠিছিল ছাত্ৰীগৰাকীৰ বিৰুদ্ধে ইয়াৰ পিছতে শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰীগৰাকীক বিদ্যালয়লৈ মাতি মানসিক নিৰ্যাতন চলোৱাৰ লগতে পিতৃৰ মোবাইলৰ পৰা এটা আপত্তিজনক হোৱাটছআপ ষ্টেটাছ দিবলৈ বাধ্য কৰায় সমাজত পিতৃয়ে লাজ পাবলগীয়া হোৱাত ছাত্ৰীগৰাকী আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ঘটনা সন্দৰ্ভত ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে বামুণবাৰী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ কিন্তু বৰ্তমানো পলাতক অৱস্থাত আছে অভিযুক্ত শিক্ষয়িত্ৰীগৰাকী 3 দিনৰ ছুটি লোৱা শিক্ষয়িত্ৰীগৰাকীৰ মোবাইল বন্ধ হৈ থকাৰ লগতে বিগত 6টা দিনে অনুপস্থিত আছে বিদ্যালয়খনত ইফালে ছাত্ৰীগৰাকীৰ আকস্মিক মৃত্যুৱে হতভম্ব কৰি তুলিছে বিদ্যালয়খনৰ আন শিক্ষয়িত্ৰীসকলকো অভিযুক্ত শিক্ষয়িত্ৰীৰ এনে আক্ৰোশমূলক আচৰণক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে পলাতক শিক্ষয়িত্ৰীগৰাকীক আত্মসমৰ্পণ কৰি তদন্তৰ সন্মুখীন হ'বলৈ আহ্বান আন এগৰাকী শিক্ষয়িত্ৰীৰ এতিয়ালৈকে আমি যোৱা 3 মানৰ আগতে আমি মৰাণ থানালৈ গৈছিলোঁ যোৱাৰ পিছত আমাক থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৈছিল যে তদন্ত এতিয়ালৈকে আমি সেই যিগৰাকী আছামী বুলি ক'ব লাগিব এতিয়া যিগৰাকীৰ ওপৰত এখন কেছ লাগে 39 বছৰ সেইগৰাকী এতিয়ালৈকে কোনো কণ্টেক্ট কৰিব পৰা নাই ফোনযোগে যোগাযোগ ঘৰলৈ গ'ল ঘৰতো বিচাৰি পোৱা নাই তেওঁ নিৰ্দিষ্ট এতিয়ালৈকে নিৰুদ্দেশে হৈ আছে তেওঁ ঘৰলৈ গৈছে নেকি ঘৰলৈ গৈছে
ঘৰলৈ গৈ আৰু এতিয়ালৈকে নিৰুদ্দেশ কৰিছিলে আৰু আমাক জনাইছিল যে স্কুলৰ যি অধ্যক্ষ তেনেহ'লে তেওঁলোকে প্ৰথম এবাৰ পঠিয়ালে, ইয়াৰ পৰা শিক্ষক পঠিয়াই লৈ তেওঁলোকে ক'লে কি ঘৰত নাজানো বুলি ক'লে, ক'ত আছে কি কথা। যদি নাজানেই তেওঁলোকে কি কাৰণে পুলিচ প্ৰশাসনক জনোৱা নাই। এগৰাকী ছোৱালী যদি ঘৰ এখনৰ পৰা যদি নাইকিয়া হৈ গৈছে, ক'ত আছে কি কথা নাজানো বুলি ভাবিছে, তেওঁলোকে কি কাৰণে আৰক্ষী থানাকো জনোৱা নাই এতিয়ালৈকে। আৰু মৰাণ থানাৰ পৰা জনাইছিল যে মৰাণ থানাৰ পৰা আৰক্ষী প্ৰশাসন যোৱা নাই, কিন্তু সাপেখাতি থানাত যোগাযোগ কৰি সাপেখাতি থানাৰ পৰা তেওঁলোকক পঠিয়াইছিল, যোগাযোগ কৰিছিল। এতিয়াও তেওঁলোকে নাজানো বুলি ক'লে, কিন্তু এতিয়া তেওঁলোকেতো পলায়নবাদী এটা চৰিত্ৰলৈ ঘূৰি ফুৰিছে এতিয়ালৈকে। তেওঁলোকে কি কাৰণে, তেওঁ যদি দুখেই নাই, তেওঁ কিয় পলাবলগীয়া হৈছে? প্ৰধান শিক্ষকে এইটোৱে দিছে যে যিহেতু কালি আমি আহিছিলোঁ স্কুললৈ অহাত আমি সকলোবোৰ আহি মেলি স্কুলত ক'লোঁ যে ছাৰ এনেকুৱা হৈছে ঘটনাটো এতিয়ালৈকে আপোনালোকে কিয় জনোৱা নাই বাৰু। যিহেতু ছাৰহঁতেও স্কুল ইনস্পেক্টৰৰ ওচৰত জনাবলৈ আমি আহিছিলোঁ কালি, সেইটো কাৰণে ছাৰকো আমি ছাৰৰ পৰা এখন লেখন লৈছোঁ। ছাৰে লিখিছে যে এনেকুৱা আজিলৈকে বাইদেউ যিহেতু 3 দিন ছুটী লৈছিলে, 3 দিন ছুটী লোৱাৰ পিছতো আজি 3 দিন হ'ল অহা নাই, মুঠতে 6 দিন অহা নাই বাইদেউ স্কুল। আৰু 6 দিন অহা নাই বাবে ছাৰে এখন লেখনি দিছে যে এখন লেখনি আমি দিছোঁ যিহেতু বাইদেউ 3 দিন 3 দিনৰ কাৰণে এবচেণ্ট লৈছিলে, 3 দিনৰ পিছত এতিয়ালৈকে অহা নাই বুলি যিহেতু স্কুল ইনস্পেক্টৰৰ ওচৰত দিম বুলি ছাৰে জনাইছে। ছাৰেতো একচুৱেলি তেনেকৈ কোৱা নাই, কিন্তু ছাৰে কৈছে যে কিছুমান কথা হয়, যিটো ছাৰে স্কুলত থাকোঁতেই প্ৰধান শিক্ষক থাকোঁতেই ছাৰে যিটো ঘটনা হৈছিলে সেই ঘটনাটো অলৰেডি ছাৰে ছল্ভ কৰি দিলে। ছল্ভ কৰাৰ পিছত বাইদেউ কিয় উপৰিও নিজে জানি কিয় সেইটো ভুল কৰিলে, যিহেতু হোৱাটছএপত ষ্টেটাছ দিছে বাইদেৱে, সেইটো জানি শুনি কিয় বাইদেউ ভুল কৰিছে, ছাৰে সেইটোৱে ভুল হৈছে। ছাৰে আমাৰ প্ৰধানেও নাজানে আৰু আমিবোৰেও নাজানো। তাই যি থানাৰ পৰা সেইদিনা বাহিৰে গ'ল আৰু তাৰপিছত তাই মোবাইল ছুইচ অফ আৰু নাই কাৰোলৈ ফোন এটা কৰা নাই। 3 দিন ছুটী লৈছিলে বুলি ক'লে। আজি 6 দিনেই হৈছে, 3 দিন বাঢ়িলে। পলাতক হৈ আছে বুলিয়ে ক'ব লাগিব। এতিয়া কোনেও যদি নাজানে, ঘৰতো কোনোবাই ফোন কৰি সুধিলে এওঁলোকে তেতিয়াও কোৱা নাই, ঘৰলৈ অহা নাই বুলি কৈছে তেওঁলোকৰ মানুহে। তেতিয়া তাই ক'লৈ গ'ল আকৌ। মই ভাবিছোঁ ছোৱালীজনী তেনেকৈ মৃত্যুবৰণ কৰাটো এটা বৰ দুৰ্ভাগ্যৰ কথা। অকণমানি ছোৱালীজনী 14 বছৰ বয়স হৈছে তাই, সেইটো মানে বহুত দুৰ্ভাগ্যৰ কথা। শিক্ষয়িত্ৰীগৰাকীক একো জগৰ নলগোৱাকৈ বা শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰীগৰাকীক একো জগৰ নলগোৱাকৈ সেই বেয়া মেছেজটো কেলেই লিখিলে? এনেইতো কেতিয়াও নিলিখে। তেওঁলোকৰ মাজত কিবা এটা আছে, এতিয়া কি আছিলে সেইটোতো মৰাগৰাকী মৰি গ'ল আৰু বাকীবোৰে কোনেও নজনাকৈ থাকিলে, তেনেকৈ ভাবি লৈছোঁ কথাটো। এইটো এটা দুৰ্ভাগ্য। ৰাজ্যৰ পৰিবহণ বিভাগৰ বাবে আহিব নতুন SOP, নাথাকিব দালাল ৰাজ, মধ্যভোগীৰ দপদপনি। নিয়ন্ত্ৰণ কৰা হ'ব গ্ৰীণ বাছসমূহো। পুৱাই কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ এই মন্তব্য। মন্ত্ৰীগৰাকীয়ে কাৰ্যালয়ৰ চৌহদ, প্ৰশিক্ষণ কেন্দ্ৰ আৰু অনুজ্ঞাপত্ৰৰ বাবে দিব লগা পৰীক্ষা কেন্দ্ৰ পৰ্যবেক্ষণ কৰি মত বিনিময় কৰে। জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত পৰিবহণ বিষয়া উষ্ম আদৰণি জনায় পৰিবহণ মন্ত্ৰীগৰাকী। মই আজি কামৰূপ মেট্ৰৰ যি আমাৰ ড্ৰাইভিং টেষ্ট, ইয়াত মই নিজে আহিছোঁ। অহাৰ কাৰণ এইটোৱে, সকলোৱে জানে ড্ৰাইভিং লাইচেন্স ইছ্যু কৰিব হ'লে টেষ্টটো কম্পালচৰি। কিন্তু মাজে মাজে বহুত অভিযোগ আহে যে কোনোবা ব্যক্তি টেষ্ট নোহোৱাকৈও ড্ৰাইভিং লাইচেন্স পায়। আৰু এনেকুৱাও আমি শুনো কেতিয়াবা কেণ্ডিডেটজন এটেণ্ডে নহয়। আৰু কেতিয়াবা আমি এনেকুৱাও অভিযোগ পাওঁ যে অন্য জিলাৰ মানুহবিলাকো বোলে আন এটা বেলেগ জিলালৈ যাই পেলাই মানে ড্ৰাইভিং লাইচেন্সটো লৈ আহে। তো তাৰ কাৰণে এই অভিযোগবিলাক পোৱাৰ পিছত মই নিজেই এইবাৰ আজি চাব আহিছোঁ আৰু ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ, নতুন SOPও ওলাম। আমাৰ ড্ৰাইভিং কাৰোবাক লাইচেন্স ইছ্যু কৰিব হ'লে ড্ৰাইভিং টেষ্টটো মাষ্ট। ড্ৰাইভিং টেষ্টত আহিব লাগিব। কোনো এজন এপ্লিকেণ্ট উপস্থিত নোহোৱাকৈ কোনো ড্ৰাইভিং লাইচেন্স ইছ্যু কৰা নহ'ব। আৰু কোনোবা জিলাৰ মানুহে কোনোবা বেলেগ জিলাত যাই পেলাই কেতিয়াও ড্ৰাইভিং লাইচেন্স নাপাব। তো এইটো আমি ষ্ট্ৰিক্টলি লৈছোঁ আৰু লোৱাৰ কাৰণ এইটোৱে যে যিহেতু ৰাইজৰ পৰা যথেষ্ট অভিযোগ আহিছে আৰু ৰোড এক্সিডেণ্ট ইমানেই বাঢ়িছে, আপোনালোকে নিশ্চয় দেখিছে, নিউজো বনাইছে ৰোড এক্সিডেণ্ট। আমি ৰোড ছেফটিৰ দ্বাৰা যিমানে আমি মানে চেষ্টা কৰি আছিলোঁ, কিন্তু তথাপিও অকণমান হ'লেও ৰোড এক্সিডেণ্ট বাঢ়িছে। তো এইবিলাক ঘটনাবিলাক
সকলোকে দুখ দিয়ে তাৰ কাৰণে ৰড এক্সিডেণ্টটো কমাবৰ কাৰণে আমাৰ ট্ৰেইন বা স্কিল ড্ৰাইভাৰ হোৱাটো অত্যন্ত প্ৰয়োজন। বঙাইগাঁও জিলাৰ সমীপৱৰ্তী চিৰাং জিলাৰ কাকাৰা গাঁও কামাডুঙাত এটা ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী বাহন সোমাল এটা পুখুৰীত। শিহৰণকাৰী দুৰ্ঘটনাটোত চালক হাৰাধন দত্তৰ মৃত্যু হৈছে। দুৰ্ঘটনাগ্ৰস্ত কিয়া কেৰেন্স বাহনখনৰ নম্বৰ AS19B4377। বাছুগাঁও আৰক্ষী আৰু SDRFৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে মৃত চালকসহ গাড়ীখন। নিশাই ঘটনাটি সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে। প্ৰাতঃ ভ্ৰমণলৈ অহা লোকে পুখুৰীৰ মাজত দেখা পায় চাৰিচকীয়া বাহনখন।